আসসালামু আলাইকুম। মই যে এই ভিডিঅ'বোৰ দি আছোঁ, আচলতে মই উপজাচি দি থকা নাই। কিছুমান মানুহে মোক কুৱেশ্যন কৰি আছে হোৱাটছএপত। আমাৰ আপোন পৰিয়াল চব আজি এই গ্ৰুপটোত আছে, তো তেওঁলোকক মই নিজৰ ফালৰ পৰা ৰিপ্লাই নিদি, কাৰণ মই ৰিপ্লাই দিব লগা কোনো মই কোৱালিফাইড নহয়। মই না মৌলানা হয়, না কিবা হয়, না মই কোনোবা স্কলাৰ হয়। তো মই জাষ্ট যিসকল আমাৰ মৌলানাসকল আছে, যিসকল স্কলাৰ হয়, তেওঁলোকৰ ভিডিঅ'বোৰ মই শ্বেয়াৰ কৰিছোঁ। তাতকৈ বেছি মই একো কাম কৰা নাই। আৰু এইবোৰ মোৰ নিজৰ মতামত নহয়, মই মতামত দিবলগীয়া মোৰ কোনো অকাত নাই। মই সেই জনাবসকল যিসকল আছে তেওঁলোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ খালি। এতিয়া এই কথাবোৰ মনা নমনা আপোনালোকৰ নিজৰ কথা, কাৰণ ধৰ্মটো আমাৰ চবৰে নিজৰ পাৰ্চনেল বস্তু হয়, আৰু ধৰ্মৰ কথাত কোনো জোৰ নাই। কোনো জোৰকৈ কাকো মুছলমান বনাব নোৱাৰে, তৰোৱালৰ জোৰত কোনো মুছলমান বনাব নোৱাৰে, হয়নে? তো মই এই যিখিনি কথা, এই যিবোৰ পষ্ট মই দিলোঁ, এইবোৰ কোনো মোৰ পাৰ্চনেল নহয়, মোৰ নিজৰ ভিউ নহয়। আমাৰ ইছলাম ধৰ্মটোত কি আছে সেইখিনিহে, এজন স্কলাৰে কি কৈছে সেই বিষয়ে সেইটোহে দিছোঁ। আমাৰ দিগদাৰী হৈছে কি, আমাৰ মাজত দুবিধ মানুহ আছে। এবিধে কয় কি ইছলাম ধৰ্মত কি বস্তু আছে সেই ধৰ্মৰ মতে চলিবলৈ চেষ্টা কৰে, আৰু এবিধ মানুহ আছে কি ধৰ্মটোক মানে নিজৰ সুবিধামতে চলাবলৈ চেষ্টা কৰে। বাকী মই